মইতো 25 বছৰ ধৰি দৈনিক অসমৰ লগত জড়িত হৈ আছোঁ। 25 বছৰৰ সাংবাদিকতা অভিজ্ঞতাত পি.জি. বৰুৱা ছাৰৰ পৰা বহুত শিকিছোঁ। পি.জি. বৰুৱা ছাৰৰ এটা কথা আছিল, দৈনিক অসম কাকতখন তেওঁৰ মানস পুত্ৰ বুলি কৈছিল। 1965 চনৰ 4 আগষ্টত দৈনিক অসম জন্ম হৈছিল। তেওঁ নিজেও কলিকতা ইউনিভাৰ্চিটিত পঢ়িছিল। তেতিয়া নোবেল প্ৰাইজ যে পাইছিল আমাৰ অৰ্থনীতিৰ, অমৰ্ত্য সেনৰ সৈতে একেখন বেঞ্চতে বহি কলিকতা ইউনিভাৰ্চিটিত পঢ়িছিল। তো এনেধৰণৰ আছিল সাংবাদিকতাটো, তাৰমানে সদায় শুদ্ধ তথ্য দিব লাগে আৰু মানুহৰ কামত অহা বাতৰি প্ৰস্তুত কৰিব লাগে। আমাক সাংবাদিকতা তেওঁ শিকাইছিল আৰু তদুপৰি মানে ব্যক্তিগতভাৱেও তেওঁ মোক বহুত ভাল পাইছিল। মোৰ দেউতাক কৈছিল জিতেন মোৰ মানে নিজৰ ল'ৰাৰ দৰে। তেওঁৰ পৰা আমি বিভিন্ন কথাত সাংবাদিকতা শিকি শিকি আজি এই অৱস্থা পাইছোঁ। বানানত খুব গুৰুত্ব দিছিল আৰু ৰাজনৈতিকে হওক বা অৰ্থনৈতিক হওক নিউজবিলাক যাতে তথ্যভিত্তিক হয় সেইবিলাকত গুৰুত্ব দিছিল। আৰু তেওঁৰ এটা উল্লেখযোগ্য কথা হ'ল 1962 চনত ভাৰত চীন যুদ্ধৰ আগত যেতিয়া দালাই লামা তিব্বতৰ পৰা পলাই আহিছিল, দালাই লামাৰ প্ৰথম ইণ্টাৰভিউটো পি.জি. বৰুৱা ছাৰে লৈছিল। পি.জি. বৰুৱা ছাৰে কলিকতাত থকাৰ সময়তে ষ্টেটছমেন কাকতৰ চাব এডিটৰ আছিল। তেওঁ চাব এডিটৰৰ দায়িত্বটো আছিল এই এডিটৰিয়েল পেজৰ চিঠি পত্ৰ শিতান, মানে বিভিন্ন ধৰণৰ চিঠি আহে শুদ্ধকৈ কেনেকৈ প্ৰকাশ কৰিব লাগে। এনেধৰণৰ তেওঁ সাংবাদিকতা পঢ়ি থকা অৱস্থাৰ পৰাই শিকি শিকি আহি এটা আছাম ট্ৰিবিউন প্ৰতিষ্ঠান দৈনিক অসমৰ জন্ম দিলে, কিমান ডাঙৰ এটা প্ৰতিষ্ঠান কৰিলে। আৰু তেওঁৰ মানে কৰ্মচাৰী সাংবাদিক মানে বেলেগ ধৰণৰ নাছিল, নিজৰ ঘৰৰ মানুহ বুলিয়ে ব্যৱহাৰ কৰিছিল আৰু সকলোকে মৰম কৰিছিল। আৰু তেওঁক আমি ভগৱান সদৃশ বুলি ভাবিছিলোঁ। এইখিনিয়ে মই ক'ব বিচাৰোঁ। আমাৰ অন্যনতা আছিল তেওঁ, এনেকুৱা মানুহ আমি আৰু কাহানিও নাপাম। এনেকুৱা সাহস দিয়া মানুহ যিয়ে নিজৰ লগতে আমাকো ইমান আমি 400 মানুহকো আমাক টানি লৈছিল, বিপদে আপদে আমাক সাহস দিছিলে, আগুৱাই যাবলৈ তেওঁ সদায় আমাক শিকাই আছিলে। নিজেই তেওঁ কয় আমাক কেতিয়াও সাহস নেহেৰুৱাবা। কি ক'ম, তেওঁক হেৰুৱাই আমি সঁচাকৈ মৰ্মাহত হৈছোঁ। তেওঁৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে সেয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। গোটেই অনুষ্ঠানৰ সহকৰ্মীবিলাকৰ দেউতা হিচাপত আছিল। আমি আজি আমাৰ অভিভাৱক হেৰুৱালোঁ, আকৌ মোৰ দেউতাক হেৰুৱালোঁ।